Hello everyone. আজিৰ টপিকটো হৈছে লাইট ৰিফ্লেকশন আৰু ৰিফ্লেকশনৰ সেকেন্ড পাৰ্টটো। ফাৰ্স্ট পাৰ্টটো অলৰেডি দি থোৱা আছে প্লেলিষ্টত চালেই হ'ল লাইট ৰিফ্লেকশন ৰিফ্ৰেকশন পাৰ্ট 1 বুলি সাৰ্চ কৰিলে হ'ল মোৰ চেনেলটোত তাৰ প্লেলিষ্টত দি থোৱা আছে পাৰ্ট 1 টো ধুনিয়াকৈ চাই ললে সেকেন্ড পাৰ্টটো আমি কন্টিনিউ কৰিব পাৰিম। এতিয়া আমি সেকেন্ড পাৰ্টটো আজি ষ্টাডি কৰিম। সেকেন্ড পাৰ্টটো ধুনিয়া টপিক ইজি টপিক সিৰিয়ালি আমি গৈ থাকিম। So first part to কি কৰিছে অকমান মই ৰিভিজন টো দি লৈছো যদি সোৱা নাই ফাৰ্স্ট পাৰ্টত মই ডিসকাস কৰিছিলো লাইটৰ কি ফেনোমেনন আছে তিনটা ফেনোমেনন আছে বুলি মই পাৰ্ট 1 ত কৈছিলো আৰু আছে কিন্তু তিনটা বেসিক্যালি আমাৰ টেক্সটবুকত ক্লাস 10 ত দি থোৱা আছে ফাৰ্স্ট কি আছিল ৰিফ্লেকশন কি আছিল প্ৰতিফলন মানে আৰু এটা আছিল ৰিফ্ৰেকশন আনটা কি আছিল ডিফ্ৰেকশন মানে So মই কৈছিলো ফাৰ্স্ট পাৰ্টটো চাই লব লাগে কৈছিলো মই ফাৰ্স্ট পাৰ্টটো যে প্ৰথম মই এটো পঢ়াম তাৰ পিছত মই এটো যাম তাৰ পিছত মই এটো নপঢ়ি মান নাই টেক্সটবুকত জাস্ট ডেফিনিশনটো লিখিম ঠিক আছে সো প্ৰথম মই পঢ়িব লাগিব প্ৰতিফলন ঠিক আছে এটা ৰিফ্লেকশনত কি আহে প্ৰথম আহে ৰিফ্লেকশনত কি মিৰৰ আমি মিৰৰৰ বিষয়ে পঢ়িম কাৰণ মিৰৰত কি হয় নিজৰ চেহাৰা দেখি একানে মিৰৰত পঢ়িব লাগিব আমি চেহাৰা কিয় দেখি তাৰ কাৰণটো আহিব মিৰৰখননো বনাই কেলে কাৰণটো ক'ব লাগিব যে মিৰৰত ৰিফ্লেকশন হয় ৰিফ্ৰেকশন মিৰৰত নহয় সো এই কথাটো জানিব লাগিব মিৰৰ কেলে ইউজ কৰে বিকজ সাৰ মিৰৰত ৰিফ্লেকশন হয় এটো ক'ব লাগিব এটা মিৰৰ আমি 2-3 খন মান পঢ়িম ঠিক আছে প্ৰথম যিখন মিৰৰ পঢ়িম সেইখন আমি কি পঢ়িম ইয়াৰ ভিতৰত আমি পঢ়িম প্লেন মিৰৰ ঠিক আছে প্লেন মিৰৰ পঢ়িম সমতল দাপন অসমীয়াত কয় সমতল দাপন দাপন ঠিক আছে আন দুখন আছে এখন কি এখন আছে কনভেক্স মিৰৰ আন এখন আছে কনকেভ মিৰৰ আমি লাহে লাহে এই টপিক বিলাক ধুনিয়াকে কনসেপ্ট বাই কনসেপ্ট বুজিবা এটা প্ৰথম আমি কি পঢ়িম প্লেন মিৰৰ পঢ়িম তাপা কনভেক্স পঢ়িম কনকেভ পঢ়িম তাৰ আগতে আমি এটো বুজি ল'ব লাগিব ন প্ৰতিফলন হয় কি মানে সো ফাৰ্স্ট আমি স্টার্ট কৰিম প্ৰতিফলন এইখিনি এতিয়াৰ কাৰণে তোমালোকে পাহৰি যোৱা ফৰগেট ইট ঠিক আছে এতিয়া এইখিনি মুহাৰি দিছো তাৰে ভিতৰত আমি পঢ়িম ৰিফ্লেকশন ওকে এটা ৰিফ্ৰেকশন কি যেটো টেক্সটবুকত ডেফিনেশন দিয়া আছে তোমালোকে ডেফিনেশনটো ধুনিয়াকৈ লিখিবা টেক্সটবুকত দিয়া ডেফিনেশনটো হৈছে প্ৰথম লিখিলা when a ray of light এটা পোহৰৰ ৰশ্মি travels from one medium and get incident বুলি ক'ব পাৰা interact বুলি ক'ব পাৰা incident on a smooth surface কি হ'ব পাৰে like mirror মানে mirror based example কি বুলি কম the incoming light একদম এক্সামত লিখিব পৰাকে দিছো ধুনিয়াকে মাৰ্কস পাব পৰাকে কি বুলি কম incoming light gets bounced back to the same medium okay same medium হৈ গল full stop lastত finishing to দি দিব পৰা this phenomenon of bouncing back of light is called as reflection মানে সেটা আমি ধুনিয়াকে লিখি দিম reflection ঠিক আছে স্যার এটো লিখিলে মার্কস পাম না আরে কিয় না পাবা এক দিব পাৰে কিটাবা দুইও দিব পাৰে এটো মই নাজানো কিন্তু দুই দিব পাৰে এক দিব পাৰে লিখি দিলে হল ধুনিয়াকে বুজাই পেলাই ঠিক আছে সো এটো হৈছে কথা কিছু মানে অকল এইকনো লিখে the phenomenon of bouncing back of ray of light when it falls on a smooth surface is called as reflection তেনেকেও লিখি দিব পাৰা মই মুখেৰে যেটো কৈ আছো নহলে এটো লিখিলে হল ঠিক আছে না চালেছো when a ray of light travels from one medium and get incident on a smooth surface like mirror the incoming light gets bounced back to the same medium okay this phenomenon of bouncing back of is called as reflection okay
এইটো হৈছে ডেফিনেশ্যন, প্ৰথম ডেফিনেশ্যন। তাৰপিছত মই কনচেপ্টটো কি হয় বুজাম। হ'ল, এইটো হৈছে কনচেপ্ট। অ'কে, মহাইছোঁ। পজ কৰি লোৱা। অ'কে, এতিয়া ৰিফ্লেকশ্যন মানে হয় কি? ধৰি লৈছোঁ আমাৰ হাতত এখন মিৰৰ আছে, ঠিক আছে। মই এখন ইজি মিৰৰ ল'ম, আমাৰ চেহেৰা চোৱা মিৰৰখন। চেহেৰা চোৱা মিৰৰখন কেনেকুৱা? এনেকুৱা এখন মিৰৰ আছে হয়নে? এইখন হৈছে এখন মিৰৰ, কিন্তু মিৰৰ বুলি কওঁতে এটা বস্তু তাত আঁকি দিয়ে। কি আঁকে? যেতিয়া মই দাপোন বুলি ক'লোঁ, দাপোন বুলি কোৱাৰ লগে লগে ইয়াত এটা বস্তু দি দিয়ে। কি দিয়ে গম পোৱা নে? মই তোমালোকক দেখাইছোঁ। এনেকৈ এটা ৰং মৰা নিচিনাকৈ এটা চাইন দি দিয়ে। ইয়াৰ মিনিংটো হৈছে কি? এখন কি দেখিছা? এখন ইমেজ দেখিছানে নাই? দেখিছা নিশ্চয়, হয়নে নহয়? ইয়াত আমি ইমেজ দেখি আছোঁ, মাৰ্কাৰটো দেখি আছোঁ। কিন্তু ইয়াৰ পিছফালটো চোৱাচোন, কি আছে? এটা কালাৰিং দিয়া দেখিছানে? চিলভাৰ কালাৰিং, হয়নে? চিলভাৰ টাইপৰ এটা কালাৰিং দিয়া আছে। এই কালাৰিংটো বুজাবৰ কাৰণে মই কি দিছোঁ? এই পাৰ্টটো দিছোঁ। এইটো নিদিলে নহ'ব, দিব লাগিব। কেলৈ দিব লাগিব মই বুজাই আছোঁ। চ' প্ৰথম এই কালাৰিংটো তোমালোকে দি লোৱা। চ' যিখন আপোনাৰ মিৰৰ থাকে, এই মিৰৰখনত যেতিয়া আমি লাইট এটা পঠিয়াই দিওঁ, এই পিনৰ পৰা কিবা এটা লেজাৰ লাইটটো পঠিয়াই দিছোঁ পৰিবলৈ, হয়নে? মই আগতে কৈছিলোঁ কেনেকৈ আহিব লাইটটো? বেকা বেকিকৈ আহে নেকি? চিধাকৈ গুচি আহে, নহয় জানো? ষ্ট্ৰেইট লাইন, ষ্ট্ৰেইট। চ' লাইনটো ষ্ট্ৰেইট আহিলে, অহাৰ লগে লগে কি হ'ব? মিৰৰত যেতিয়া পৰিব লাইটটো বাউন্স বেক। এইটো হৈছে বাউন্স বেক। বাউন্স কৰিলে নে? বাউন্স বেক। এইটোৱে হৈছে বাউন্সিং বেক। ইয়াকে কি বুলি কয়? ৰিফ্লেকশ্যন বুলি কয়। আহিলে পৰিলেতো তোমালোকে জানাই আৰু উভতি গুচি গ'ল। সেইটো হৈছে বাউন্সিং বেক। যেনেকৈ পিং পং বল এটা আমি ইয়াত ড্ৰপ কৰি দিলে যে উভতি এইপিনে গুচি যায়, সেইটোৱে তেনেকুৱাকৈ কি বুলি কয়? বাউন্সিং বেকটোকে ৰিফ্লেকশ্যন বুলি কয়। এতিয়া কেতিয়াবা কিছুমান কথা জানিব লাগে, অকল মুখস্থ কৰিলেই নহয়। লাইটটো বাউন্স বেক কৰিলে কেলে? কোনোবাই যদি সুধি দিয়ে, তাৰ উত্তৰটো আমি এই বুলি দিব লাগিব যে এই যিটো কালাৰিং কৰিছোঁ, এই কালাৰিংটোৰ কাৰণেহে বাউন্স বেক কৰিছে। যদি মই এই কালাৰটো নিদিওঁ নহয়, লাইটটো ইয়াৰ মাজেৰে পাছ হৈ গুচি গ'লহেঁতেন। তোমালোকৰ খিৰিকীত চলা যিখন গ্লাছ, খিৰিকী গ্লাছখনত পিছপিনে কিবা এই মিৰৰখন দেখুওৱাৰ আগতে ৰং আছে জানো? নাই নহয়। চ' ৰং চং নাই মানে কি? লাইটটো গ্লাছৰ মাজেৰে পাৰ হৈ গুচি যায়। সেইটো আমি বেলেগকৈ পঢ়িম, সেইটোক ৰিফ্লেকশ্যন বুলি নকয়। যেতিয়া পাৰ হৈ গুচি যায় তাক কি বুলি কয়? মই পিছত বুজাই দিম। ৰিফ্ৰেকশ্যন, আৰ আছে, আৰ। চ' এইটো কি হয়? পাৰ হৈ যোৱা। এইটো আমি পিছত পঢ়িম। কিন্তু বাউন্স বেক কিয় হ'ল? লগালগ কৈ দিম যে কালাৰটো মাৰি থোৱাৰ কাৰণে কি বাউন্স বেক হৈ গ'ল। বুজিলোঁ? এইটো হৈছে ৰিফ্লেকশ্যন। ইয়াত আমি দুটা টাৰ্ম বুজি লৈছোঁ। এইটো কি? আহি থকা লাইট হয় নাই? কামিং, ফুল ষ্টপ, গোয়িং। চ' এই লাইটটো কি বুলি কয়? ইনচিডেণ্ট লাইট বা ইনচিডেণ্ট ৰে। আৰু এইটো যদি গুচি গ'ল, গোয়িং ইয়াক কি বুলি কয়? ৰিফ্লেকশ্যন হৈছে নে নাই? বাউন্সিং বেক। ইয়াক কি বুলি কয়? লিখি লোৱা, ৰিফ্লেক্টেড ৰে। এইটো ধুনীয়াকৈ তোমালোকে লিখি লোৱা, ইনচিডেণ্ট এণ্ড ৰিফ্লেক্টেড, দুটা বস্তু। ইনচিডেণ্ট ৰে আৰু ৰিফ্লেক্টেড ৰে। এই দুটা ইম্পৰ্টেণ্ট কনচেপ্ট, তোমালোকে জানিব লাগিব। এতিয়া এইটো হৈছে কথা। আৰু দুইটা লাইট অবভিয়াছলি ষ্ট্ৰেইট গৈ আছে। এইটো হৈছে কালাৰিং, ঠিক আছে। এতিয়া যেতিয়া লাইট এটা ৰিফ্লেক্ট কৰে, উভতি যেতিয়া গুচি যায়, তাত কিছুমান ল জড়িত হৈ থাকে। কিছুমান ল আছে তাত। এনেই যেনিয়ে তেনিয়ে নাযায়, কিন্তু দেখিছা নাই? এটা পেটাৰ্ণত গৈছে। ভি নিচিনা লাগিছে নাই দেখিবলৈ? ভি। চ' কিবা এটা তাৰ পেটাৰ্ণ আছে আৰু সেই পেটাৰ্ণ মতেহে লাইটটো যায়। কি পেটাৰ্ণ আছে? তাৰ কাৰণে আমি জানিব লাগিব লাইটৰ কিছুমান ৰিফ্লেকশ্যন যেতিয়া হৈছে, তাত কিছুমান ল জড়িত হৈ যায়। এনেই ৰিফ্লেকশ্যন নহয় কিন্তু দেই। এনেই ৰিফ্লেকশ্যন নহয়। চ' তাৰ ল আছে। লকেইটা কি হ'ব পাৰে? প্ৰথম বুজাই দিছোঁ, লিখাটো পৰীক্ষাত লিখি ল'বা তোমালোকে কি কথা আছে। বুজাই লোৱাটো মেইন ন, ফিজিক্সত বুজিব লাগিব, কেতিয়াবা ফিলটো ইম্পৰ্টেণ্ট। চ' ইনচিডেণ্ট ৰে আৰু ৰিফ্লেক্টেড ৰে। এতিয়া আমাৰ এটা কথা ক'ম, এই যিখন মিৰৰ আছে দেখিছানে? এই মিৰৰখনত এটা আমি পাৰ্পেণ্ডিকুলাৰ আঁকিম।
যেনেকৈ এটা লাইনত আমি মেথছত পাৰপেণ্ডিকুলাৰ কেনেকৈ হ'ব 90 ডিগ্ৰী কোণমান যন্ত্ৰ বা প্ৰজেক্টৰ এটা লৈ পেলাই আকো নাই এইটো কি বুলি কয় 90 ডিগ্ৰী এংগলত যদি এটা লাইন মাৰি দিওঁ ইয়াৰ পাৰপেণ্ডিকুলাৰলি লাইনবিলাক কি বুলি কয় নৰ্মেল বুলি কয় হয় নাই নৰ্মাল মানে লম্ব লম্ব লম্বু লম্ব হয় নাই এইডালকে নৰ্মেল বুলি কয় যদিহে 90 ডিগ্ৰী হয় গতিকে আমি কি কৰিম এই মিৰৰখনত এডাল লম্ব আঁকিম কেনেকৈ আঁকিম মই অলপ দেৰিৰ কাৰণে এইটো মোহাৰি দিছোঁ বুজি পাবৰ কাৰণে তোমালোকক মই এটা পেটাৰ্ণটো কম যে কেনেকেনো লাইটটো প্ৰতিফলন হয় বা ৰিফ্লেকশ্যন হয় এইডালত মই এডাল কি আঁকিলোঁ নৰ্মেল আঁকিলোঁ এটা নৰ্মেল কৈ থাকিম দেই অকণমান বেকা হৈছে এই এংগলটো কি হয় সদায় 90 ডিগ্ৰী হ'ব এই এংগলটো 90 সেইকাৰণে তাক নৰ্মেল বুলি কয় লম্ব এতিয়া এই পিনৰ পৰা মই লেজাৰ লাইট এটা লৈছোঁ লেজাৰ লাইট এটা লৈ পেলাই মই টৰ্চটো মাৰি দিওঁ একদম চিধা ইয়াত পৰিব হয়নে এটা চিধা যেতিয়া ইয়াত পৰিব এই যিডাল লাইন হয় এই লাইনডালে তুমি যদি দেখি লোৱা এডাল নৰ্মেল হয় হয়নে ইয়াক আমি এন বুলি দিছোঁ সো এই লাইনডালৰ লগত এই ইনকামিং যেটো ইনসিডেন্ট ৰে হয় সেটা অ্যাঙ্গেল কৰিছে দেখিছানে কিবা এটা অ্যাঙ্গেল কৰিছে নাজানো কিমান অ্যাঙ্গেল যেনিবা ধৰি লৈছো 30 ডিগ্ৰী অ্যাঙ্গেল ঠিক আছে অ্যাঙ্গেল তোমালোকে জানাই সো এই অ্যাঙ্গেলটো কি বুলি কয় ইয়াক যেহেতু ইনসিডেন্ট ৰে কাৰ লগত কৰিছে নৰ্মেল ডালৰ লগত কৰা অ্যাঙ্গেল এটো হৈছে নৰ্মেল ইনসিডেন্ট ডালে নৰ্মেল ডালৰ লগত কৰা অ্যাঙ্গেল সো n মানে নৰ্মেল মানে ইনসিডেন্ট ৰে নৰ্মেল ডালৰ লগত কৰা অ্যাঙ্গেলটো হৈছে 30 ডিগ্ৰী এই অ্যাঙ্গেলটো কি বুলি কয় ইনসিডেন্ট অ্যাঙ্গেল অফ ইনসিডেন্স ধুনিয়াকে লিখি লোৱা এই যেটো অ্যাঙ্গেল হয় ইয়াত মই 30 ডিগ্ৰী দিছো না এই 30 ডিগ্ৰীটো কি হয় একচুয়ালি ইয়াক কয় অ্যাঙ্গেল অফ ইনসিডেন্স তোমালোকক মই 30 বুলি দিলো তোমালোকে 30 বুলি নিলিখিবা ইয়াত কিবা এটা অ্যাঙ্গেল লৈ লোৱা কাৰণ ইনসিডেন্ট ৰে কৰা অ্যাঙ্গেল নহয় যিকোনো হ'ব পাৰে i বুলি দি দিলো এটা ভেৰিয়েবল i 30 ডিগ্ৰী হ'ব পাৰে 40 ডিগ্ৰী হ'ব পাৰে 45 ডিগ্ৰী হ'ব পাৰে মানে i can be any type of angle এটো হৈছে প্ৰথম কথা ইনসিডেন্ট অ্যাঙ্গেল ঠিক আছে এতিয়া যদিহে মই কৈছো যে এই অ্যাঙ্গেলটো মই 30 ডিগ্ৰী লৈ লৈছো 30 ডিগ্ৰী অ্যাঙ্গেলত লৈ লৈছো হয়নে এটা কিমান ললো 30 ডিগ্ৰী অ্যাঙ্গেল সো এই যেটো লাইট বাউন্স বেক কৰিব হিউ এনেকে গুছি যাব গল ইয়াক মই কি বুলি কৈছিলো ৰিফ্লেক্টেড ৰে হয় না নহয় একেটা ছবিতে আকিছো বুজি নাপালে আকৌ মই বুজাই দিম আকৌ কৈছো এটো কি ৰিফ্লেক্টেড ৰে এটো ইনসিডেন্ট ৰে ইয়াত পৰিলে কত পৰিছে ইয়াত পৰিছে এই পইণ্টত মই কি আকিছো 90 ডিগ্ৰী এডাল লম্ব আকিছো যেটা নাম কি নরমাল বুলি কোৱা হয় না নরমাল 90 ডিগ্ৰী হয় লগালক এটা লাইট ইয়াত পৰাৰ লগে লগে এই পিনে বাউন্স বেক কৰিলে হয় না সো এই বাউন্স বেক কৰা ৰেটো কি হয় ৰিফ্লেক্টেড ৰে আৰু এই ৰিফ্লেক্টেড ৰে নরমাল ডালৰ লগত এটা এংগল কৰিছে যেটো আমি কি বুলি কম i টোৰ নিচিনাকে এটো কি আছিল ৰিফ্লেক্টেড ৰে নহয় ইয়াক আমি কি বুলি কম এংগল r বুলি কম বুজিলো এংগল r টো কি হ'ব ঠিক তেনেদৰে এংগল অফ কি ৰিফ্লেকশন এংগল অফ ৰিফ্লেকশন প্ৰতিফলন কোণ বলকে অসমীয়াত ক'ব পৰা এটো প্ৰতিফলন কোণ আৰু এটো কি এংগল অফ ইনসিডেন্স এটা আপতন কোণ বুলিও কয় অসমীয়াত আপতন কোণ আপতন মানে আহি থকা আপতন কোণ প্ৰতিফলন কোণ হৈ গল এটা মই মেইন কথাটো ক'বলা আছে এই যেটো এংগল হয় কলো i হয় r হয় এটা যেটা লাইট ৰিফ্লেক্ট কৰিব এটা ল ফলো কৰিব লটো হৈছে যদি হে 30 ডিগ্ৰী তাতিছে ফৰ সাপোজ এই জোৱা লাইটটো কিমানত যাব 30 ডিগ্ৰীতে যাব সো এই এংগলটো সদায় ফিক্স থাকিব বুলা 30 ডিগ্ৰীত নপঠিয়াও মই বুলে 50 ডিগ্ৰীত পঠিয়াম সো এই জোৱা লাইটটো কিমান হৈ যাব 50 ডিগ্ৰী হৈ যাব বুলে নাই মই এটো 60 ডিগ্ৰীত পঠিয়াম বুলে এটো কি হৈ যাব 60 ডিগ্ৰী হৈ যাব যেটো এংগলত পঠিয়াবা সেটো এংগলতে কি বাউন্স বেক কৰিব এটো হৈছে ল অফ ৰিফ্লেকশন কোনটো ল ফাৰ্স্ট লটো কি হ'ব ধুনিয়াকে মই লিখাই দিম ইনি ফাৰ্স্ট ল মতে কি কৰিব দেখিলো এই এংগল দুটা সেম মানে এংগল অফ ইনসিডেন্স কি i বুলি কম এংগলে বুজায় কাৰ হৈতে সমান এংগল অফ ৰিফ্লেকশন এই দুটা এংগল সদায় সমান হ'বই লাগিব সদায় সমান হ'ব ঠিক আছে ই হোগা এটো হৈছে প্ৰথম কনসেপ্ট এটো হৈছে ল মিন্স এটো হ'বই লাগিব যদি 90 আছে 90 যাব লাগিব 0 হৈছে 0 হৈ যাব 0 হ'বই লাগিব নহলে নহব কেলে নহব এটো ল আছে না ল ফলো কৰিবই লাগিব
এখানে কোনোবাই যদি কয় 50 আছে তো 60 আছে, এটা হ'বই নোৱাৰে, এটা ফিজিক্সৰ ল হয়। ঠিক আছে, কোনোবাই যদি কয় এই লত এংগলটো বেলেগ হ'ব, ডাইৰেক্ট কবিটো এংগল সেম বিকজ ফাৰ্স্ট ল অফ ৰিফ্লেকশ্যন। এইটো কনফিডেন্স লাগিব। কি বুলি লিখিম? দুটা ল আছে। প্ৰথম ইজি লটো ক'লো হ'ল। এটা প্ৰথম কথা কৈছো, এই যেটো ল আছে এংগল কিটা সেম যে, সেই এংগলটো মই ক'ত লিখিম? মই সেকেন্ড পইণ্টত লিখিম। প্ৰথম পইণ্টত মই আৰু ইটো ল বাকি আছে তো, সেই লটো লিখিম। মই আসলে এই লটো প্ৰথম কৈ দিলো, হলো লিখি লোৱা। সেকেন্ড ল অফ ৰিফ্লেকশ্যন মানে কি? এংগল অফ ইনসিডেন্স is equal to angle of reflection. এটা প্ৰথম বুজাবলৈ সহজ, সেইকাৰণে মই প্ৰথম এইটো কথা ক'লো, angle I is equal to angle R। বুজি ল'লেই হ'ল। বোলে ফৰ সাপোজ I is equal to বোলে 30 ডিগ্ৰী, আৰু কিমান হ'ব? 30 ডিগ্ৰী হ'ব। তুমি নিজৰ মতে লৈ লোৱা। I is equal to 60 ডিগ্ৰী, R is equal to 60 ডিগ্ৰী। যদিহে মই লাইটটো এনেকৈ পঠিয়াই দিওঁ, अगर मैं लाइट को यहाँ से नहीं फेंकूं, যদি মই এই পিনৰ পৰা লাইটটো নামাৰি মই যদি একদম সিধা লৈ আনো, কি হ'ব? এংগল কিমান হ'ব? এইটো হৈছে লাইট, হয় নাই? ই ইয়াৰ লগত কিমান এংগল কৰিছে? ফৰ সাপোজ কিবা এটা এংগল কৰিছে, 30 ডিগ্ৰী এংগল কৰি আছে। এনেকৈ ওচৰলৈ আহিলে এংগলটো কিমান হ'ল? ছুটি হ'ল নে কম হ'ল নে বাঢ়ি গ'ল? কমি গৈছে ন। এংগল কম হৈ গয়া, আৰু কমালো 20 ডিগ্ৰী হৈ গ'ল, আৰু কমালো 10 ডিগ্ৰী হৈ গ'ল। একদম ওচৰলৈ আহিলে কিমান হ'ব? 0 ডিগ্ৰী, 0। এই পিনে 90 হৈ গ'ল, এই হৈ গ'ল 0, 90, 0। দেখিলো এইটো কি হয়? 90 ডিগ্ৰী। যদিহে মই লাইটটো এনেকৈ নামাৰি সিধা একদম এনেকেই বোলে আহি গৈছে লাইটটো, তেতিয়াহ'লে তোমালোকে কোৱাচোন কিমান হ'ব? ৰিফ্লেকশ্যন কোনপিনে হ'ব? এই এংগল কিমান? 0 ডিগ্ৰী। মই কি কৈছিলো? একৰ্ডিং টু ল অফ ৰিফ্লেকশ্যন এই এংগল কিটা সেম হ'ব। যদি ই 0 হয়, ইও কি হ'ব লাগিব? 0 হ'বই লাগিব। সো এনেকৈ সিধা অহা লাইটটো সিধা এই পিনি দিয়ে বাউন্স বেক কৰিব। এইটোৱে হৈছে ল অফ ৰিফ্লেকশ্যন। কৰিবই লাগিব। কোনোবাই যদি কয় এংগল দুটা সেম, ওকে। সো এইটো হৈছে, এইটো মই সেকেন্ডতে ক'লো। এইটো প্ৰথমতে কোৱাতকৈ আৰু এটা ক'ব পাৰিলোহেঁতেন, কিন্তু প্ৰথম মই এইটো বুজাই ল'লো, তাৰপিছত মই ইটো ল কৈ দিম। ঠিক আছে, এইটো এটা ল। এংগল অফ ইনচিডেন্স ইজ ইকুৱেল টু এংগল অফ ৰিফ্লেকশ্যন। এতিয়া আৰু এটা ল পঢ়িম। ইটো ল কি আছিলে? আকৌ মই মিৰৰখন আঁকিছো, হ'ল। এতিয়া এই যিখন মিৰৰ হয়, দেখো ভালকৈ চোৱা। নৰ্মেলডাল আকৌ আঁকিলো, এডাল হৈছে নৰ্মেল। ঠিক আছে, নৰ্মেলডাল নাপাহৰিবি, সদায় 90 ডিগ্ৰী হ'বই। এতিয়া প্ৰথম মই আপতিত ৰশ্মি আঁকিম। আপতিত ৰশ্মি মানে ইনচিডেন্ট এংগল পৰিলে, সিমিলাৰলি সমান এংগলত কি ৰিফ্ৰেক্ট হৈ গুচি যাব। এইটো ইনচিডেন্ট ৰে, মানে এইটো ৰিফ্ৰেক্টেড ৰে। ঠিক আছে, এতিয়া কথাটো হ'ল ফাৰ্স্ট যিটো ল আছিলে, সেই লটোৱে কি ক'লে যে ইনচিডেন্ট ৰে, এই যিটো ৰে তোমালোকে যদি চোৱা, এইটো ইনচিডেন্ট ৰে, ৰিফ্ৰেক্টেড ৰে এণ্ড নৰ্মেল। এই তিনিডাল ৰে ক'ত আছে? একেখন প্লেনত আছে। একেখন প্লেনত মানে আমাৰ যিখন বৰ্ড হয়, এই বৰ্ডখন এখন প্লেন বুলি কনসিডাৰ কৰা, প্লেন। ঠিক আছে, ইয়াত মই আৰু এখন প্লেন লৈ ল'ব পাৰোঁ। এই বৰ্ডখনত মই আৰু এখন প্লেন যদি লওঁ, মই এনেকৈ ল'ব লাগিব। এই বৰ্ডখনত কি পথালিয়ে দীঘে দুটা লাইন আছে। সো এডাল কি এক্স অক্ষ বা এক্স এক্সিস বুলি ল'ব পাৰোঁ। এডাল হৈছে ওয়াই এক্সিস। এডাল এক্স এক্সিস, এডাল ওয়াই এক্সিস নহয় জানো? এডাল এক্স, এডাল ওয়াই, হয় নে নহয়? সো এটোকে আমি এনেকৈ আঁকো, এক্স এক্সিস ওয়াই এক্সিস, হয়নে? সো এইখন এখন প্লেন। ঠিক আছে, এই প্লেনখনত আৰু এখন প্লেন মই আঁকিব পাৰোঁ। জেড এক্সিস বুলি এডাল এক্সিস থাকে, এই পিনেও এখন প্লেন মই আঁকিব পাৰোঁ। বুজিলো? এটা কথাটো হ'ল কি, এডাল জেড এক্সিস হয়, ইপিনে এক্স ইপিনে ওয়াই, এডাল জেড এক্সিস। সো কনসেপ্টে কি ক'লে? ইনসিডেন্ট ৰে, ৰিফ্ৰেক্টেড ৰে, ইনসিডেন্ট ৰে, ৰিফ্ৰেক্টেড ৰে এণ্ড দ্য নৰ্মেল, এই তিনিডাল লাইন ক'ত আছে? একেখন প্লেনত আছে। কোনখন প্লেনত আছে? এই এক্স ওয়াই প্লেনখনত আছে, মানে এই বৰ্ডখনতে আছে। এই তিনিটা ৰে কোনখন বৰ্ডত আছে? এই একেখন প্লেনতে আছে। কেনেবাকে কোনোবা এটা ৰে এইপিনে মাৰি দিলে এইপিনে আহিছে নেকি ৰেটো? নাই অহা নহয়। ক'ত আছে?
এই পিনে এখন প্লেনত আহিছে একেখন প্লেনতে উভতি গৈছে নৰ্মেলডালো একেখন প্লেনতে আছে দেখিলে নাই একেখন প্লেনতে সেইটো এইখন প্লেনলৈ অহা নাই মানে জেড এক্সিছৰ এই পিনে অহাই নাই সেটোকে কৈছে যে incident ray refracted ray and normal are all lie in the same plane এটা মই কেনেকৈ লিখিম চা এটা লিখিম incident ray প্ৰথম হয়তো কমা refracted ray and আৰু কি থাকিলে এটো হৈ গল and the normal লম্ব and normal এটা বস্তু এড কৰিব লাগিব বহুত ল'ৰা ছোৱালী এই কথাটো গম নাপায় normal at the point of incidence এটো ক'ব লাগিব at the point of incidence এটা কি বুজাইছে at the point of incidence মানে এই যেটো পয়েন্ট কোড পৰিছে লাইটটো আহি পেলাই ইয়াত পৰিছে নাই এই পয়েন্টৰ পৰা গৈছে না লাইটটো সো এই পয়েন্টটো কি হয় কমন পয়েন্ট দেখিছা নাই ইয়াকে কয় পয়েন্ট অফ ইনসিডেন্স আৰে বুজা বস্তু অকমান মন দিয়া যদিহে লাইটটো ইয়াত পৰিলে হেতেন ফৰ এক্সাম্পল এখনটো দীঘল মিৰৰ ইয়াত যদি লাইটটো পৰিলে হেতেন এই পয়েন্টৰ পৰা লাইটটো গুছি নগল হেতেন জানো সো এইটো কি হ'ল দেন at the point of incidence এইটো তেতিয়া point of incidence হৈ গল হেতেন যদি লাইটটো ইয়াত পৰিলে হেতেন ইপিনে গুছি গল হেতেন সো এই পয়েন্টটো কি হ'ল দেন point of incidence এইটো point of incidence এটা লাইটটো আমাৰ ইয়াত পৰিছে কাৰণে এইটো point of incidence সেইকাৰণে ক'ব লাগিব গুটেই গিটা ৰে at the point of incidence কোড ইয়াত ক'ব লাগিব at the point of incidence are all মানে along with the normal কাৰণ এই পয়েন্টটোতে লাইটটো গুছি গৈছে এই পয়েন্টটোতে লাইটটো আহিছে সো নরমাল ডাৰ মই ক'ত ৰাখিম এই পয়েন্ট অফ ইনসিডেন্স ৰাখিম বহুত ল'ৰা ছোৱালী এই কথাটো থাকি যায় মিছ কৰে কাৰণ নরমাল বুলি ক'লে ইয়াতো হ'ব পাৰে মানে ইয়াতো হ'ব পাৰে নরমাল ডাল 90 ডিগ্ৰী হ'লে হ'ল 90 ডাল কিন্তু কোনডাল নরমাল at the point of incidence যত গুটেই গিটা লাইট পৰিছেহি at the point of incidence are all lie in the same plane এটো হৈছে কনসেপ্ট এটো ফার্স্ট ল যেটো মই পিছত পঢ়ালো প্ৰথম এটো পঢ়াই ললো বুজিলো আরে বুজিলুলে নাই same plane ভালকে বস্তুটো চাই লবা same plane মানে এইখন প্লেনত টৰ্চ লাইটে এনেকে এইপিনৰ পৰা লাইটটো টৰ্চ লাইটে মাৰি দিছে এইপিনে আহিলে একেখন প্লেনতে গুছি গল আৰু নরমাল ডালো একেখন প্লেনতে আছে এইপিনে অহা নাই এটো কথা বুজিলো সো এইটো হৈছে প্ৰথম ল অফ ৰিফ্লেকশনৰ কনসেপ্ট পজ কৰি লিখি লবা এইবোৰ ধুনীয়া কনসেপ্ট ইমান টান নহয় কিন্তু অকমান মন দিলে পঢ়ি ভাল লাগে আৰু এইবিলাকৰ বহুত ৰিজন আছে বহুত এপ্লিকেশনসও আছে তোমালোকে পিছত যেতিয়া যদি চাবা টেলিস্কোপত ইউজ হয় বেলেগ ধৰণৰ টেলিস্কোপ আছে সেই টেলিস্কোপ বিলাকত লেন্স ইউজ হয় বেসিক্যালি লেন্স ইউজ হয় মোবাইলত লেন্স আছে আৰু মিৰৰো বহুত কনসেপ্ট আছে ঠিক আছে মিৰৰ তোমালোকে আটাইতকৈ ইজি মিৰৰ বুলি কোৱাৰ লগে লগে টৰ্চ লাইটত মিৰৰ আহি গল মানে চেহেৰা চোৱা মিৰৰ আহি গল গাড়ী হেডলাইট গোটেইখোপা মিৰৰ ৰেয়াৰ ভিউ মিৰৰ সেফটি সিকিউৰিটি মিৰৰ গোটেই বস্তুবিলাক মিৰৰ আৰু সোলাৰ কুকাৰ বুলি এটা বস্তু আছে তোমালোকে যদি পিছত এপ্লিকেশনত পাবা সোলাৰ কুকাৰ মানে সোলাৰ কুকাৰ তাৰ পিছত তোমাৰ টৰ্চ লাইট তাৰপিছত আমাৰ লাইটৰ কনসেপ্টবিলাক কোড ইউজ হয় মিৰৰ গোটেই কনসেপ্টবিলাক ইয়াতে সোমাই থাকে সোলাৰ কুকাৰ টৰ্চ হেডলাইট তাৰ পিছত যিবিলাক ডাক্তৰ সাইন্টিষ্টবিলাকে বিশেষকৈ যেতিয়া দাঁত ঠিক কৰে তেতিয়া এনেকুৱা এখন মিৰৰ লৈ থাকে চাবাচোন সেই মিৰৰখন ডেন্টিষ্টে ইউজ কৰা ডেন্টিষ্ট মিৰৰ অকণি মিৰৰ কিছুমান থাকে সো এইবোৰ বহুত ইম্পৰ্টেন্ট এইবোৰ হৈছে মিৰৰৰ এপ্লিকেশন লেন্সৰ এপ্লিকেশন বুলি ক'লে ল'ৰা ছোৱালীবিলাকে গম পায় কাৰণ মোবাইলত লেন্স থাকে তাৰ পিছত বিভিন্ন ধৰণৰ লেন্স টেলিস্কোপ বিলাকত লেন্স থাকে সো এস্ট্ৰনমিক্যাল টেলিস্কোপত লেন্স আছে ট্ৰেভেলিং মাইক্ৰোস্কোপত লেন্স আছে সো বহুত লেন্স থাকে লেন্সৰ কাৰবাৰ ঢেৰ গতিকে সেইবিলাক ল'ৰা ছোৱালীয়ে গম পায় কিন্তু এইবিলাক হৈছে মিৰৰৰ কনসেপ্ট আৰু এটা বস্তু চাব পাৰা ব্ৰহ্মকুমাৰী বুলি এটা সংস্থাৰ সোলাৰ এনাৰ্জি ইউজ কৰি পেলাই তাত মিৰৰ কনসেপ্ট ইউজ কৰি পেলাই তাত হিট এনাৰ্জি প্ৰডিউস কৰিছে সোলাৰৰ পৰা
হিট এনাৰ্জি কেনেকৈ প্ৰডিউচ কৰে তাত মিৰৰ কিছুমান ইউজ কৰে তোমালোকে ভালকৈ চাব পাৰা ইউটিউবত চাৰ্চ কৰিলে হ'ল ব্ৰহ্মকুমাৰী ইঞ্জিনিয়াৰিং সোলাৰ প্ৰজেক্ট সামথিং লাইক দ্যাট এনেকৈ চাৰ্চ কৰিলে হ'ল সো এইখিনি হৈছে এপ্লিকেশ্যন ঠিক আছে সো এইবিলাকৰ কাৰণ আছে এনেই নিলিখে সো এইটো হৈছে reflection 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 এতিয়া আমি কি পঢ়িম আকৌ আমি ৰিফ্লেকশনে পঢ়িব লাগিব এতিয়াও এৰি দিব নোৱাৰি আৰু কথা আছে এটা ৰিফ্লেকশন বা প্ৰতিফলন লগ এটা পঢ়িলো মানে এটা ৰিফ্লেকশন কোড হয় এই মাত্ৰ দেখালো না নাই কোড হয় মিৰৰ মানে দাপোনত ঠিক আছে এটা আমি প্ৰথম মিৰৰ কি পঢ়িম কনভেক্স কনকেভ মই ফাৰ্স্ট পাৰ্টত দেখাই দিছিল ফাৰ্স্ট পাৰ্টটো চালি নাই চাব লাগে চালেহে বুজি পাম নহলে কেনেকৈ বুজি পাম সো নামালে গৈছো চালে হ'ল অকমান চালে বুজি পাব সো প্ৰথম আমি মিৰৰ কি পঢ়িম আমি প্লেন মিৰৰ পঢ়িম এই মাত্ৰ যে মই দেখালো সেইখনে প্লেন মিৰৰ বা অসমীয়াত কয় সমতল দাপোন ঠিক আছে সমতল দাপোন সো প্লেন মিৰৰখন কেনেকুৱা তাৰ প্ৰপাৰ্টিজ কিছুমান চাই লওঁ প্ৰপাৰ্টিজ পৰীক্ষাত খুব আহে ঠিক আছে এতিয়া চকুমুলি দুটা প্ৰপাৰ্টি লিখি থোৱা কেলে কি কথা পিছত বুজাই আছো এতিয়া বুজাব নোৱাৰি কিন্তু লিখি থোৱা the image produced in plane mirror is virtual and erect image বুলি ক'লে অসমীয়া ল'ৰা-ছোৱালীক কৈছো প্ৰতিবিম্ব ঠিক আছে প্ৰতিবিম্ব produced in plane mirror সমতল দাপোনত উৎপত্তি হোৱা প্ৰতিবিম্ব is virtual and erect virtual মানে হৈছে অসৎ আৰু থিয় বুলি কয় অসমীয়াত চিধা বা থিয় অসৎ আৰু থিয় আছে virtual and erect এটো হৈছে ফাৰ্স্ট প্ৰপাৰ্টি স্যাৰ এটো ভাৰ্চুৱেল কেলে হলাৰ পিছত পঢ়াম এতিয়া নোপোৱা তোমালোকে বুজি নোপোৱা ন বহুত কথা আছে প্ৰথম লিখি থোৱাচোন কোন ধৈৰ্য ধৰিব লাগে না ধৈৰ্য ধৰিলেহে হ'ব লিখি লোৱা ইমেজ প্ৰডিউসড আৰু এটা বস্তু মই এড কৰি দিছো the magnification এইটো পিছত বুজাম produced in a plane mirror is equal to unity এইটো লিখি লোৱা ধুনীয়াকৈ পইণ্ট বিলাক magnification is equal to আৰু লাষ্ট এটা পইণ্ট আমি লিখি দিওঁ ইন সমতল দাপোনত কি হয় ইন প্লেন মিৰৰ size of image is equal to size of object এটো হৈছে কনসেপ্ট তোমালোকক ভাৰ্চুৱেল তোমালোকে নাজানা ম্যাগনিফিকেশন তোমালোকে নাজানা পিছত পাম অংক কৰোতে বুজি পাম আৰু এটো তোমালোকে বুজি পাবা size of image is equal to size of object হলো পিছত মই ভালকৈ বস্তুটো কৈ দিম প্ৰথম নোট ডাউন কৰি থোৱা নোট ডাউন কৰাটো ইম্পৰ্টেন্ট বিকজ এক্সামত কেতিয়াবা এই কনসেপ্ট বিলাক আহি যায় লিখি দিয়া বুলি কৈ দিব ধৰ্ম এটা লিখি দিয়া সমতল দাপোন বা properties of plane mirror আমি লিখিব লাগিব সেইটো হৈছে কথা লিখা ভাই লিখা মহাৰুনে এইটো হৈছে কনসেপ্ট সো আজিৰ সিৰিজটোত বা পাৰ্ট 2 লেকচাৰটোত কি পঢ়িলো
ৰিফ্লেকশ্যনৰ ল কিটা পঢ়িলোঁ, চুটি চুটিকৈ পঢ়াইছোঁ। ৰিফ্লেকশ্যনৰ ল পঢ়িলোঁ, ল অফ ৰিফ্লেকশ্যন পঢ়িলোঁ, ল কেইটা কি আছিলে? ফাৰ্ষ্ট ল আছিলে, ছেকেণ্ড ল। গোটেইকেইটা ল কি হয়? ছেম প্লেনত থাকে, একেখন প্লেন যিটো আপতিত ৰশ্মি, ইনচিডেণ্ট ৰে, ৰিফ্লেক্টেড ৰে এণ্ড দ্য নৰ্মেল আৰ অল লাইন ইন দ্য ছেম প্লেন, একেখন প্লেনত থাকে। এইটো ফাৰ্ষ্ট পইণ্ট আছিলে। ছেকেণ্ড পইণ্টটো কি আছিলে? তাৰ মাজত যদি এংগুল হয় 30 ডিগ্ৰীত আহিলে ছাৰ 30 ডিগ্ৰীত যাবগৈ, বোলে ছাৰ নালাগে বোলে 50 ডিগ্ৰী পঠাইছোঁ বোলে, তেতিয়া কি হ'ব? 50 ডিগ্ৰী ডাঙৰ হৈ গ'ল, ডাঙৰ হৈ গ'ল, এইটো 50 ডিগ্ৰী হৈ গ'ল, এইটো ইকুৱেল হৈ গ'ল, দেখিল না? চ' এংগুলবিলাক ইকুৱেল, মানে কি এংগুল আই ইজ ইকুৱেল টু এংগুল আৰ আছিলে। বাকীকেইটা কি একেখন প্লেনত আছিলে, এইটো আমি লগ পঢ়ি গ'লোঁ। আমি তাৰ লগত কি পঢ়িলোঁ? ৰিফ্লেকশ্যন মানে কি হয় আমি বুজি ল'লোঁ। ৰিফ্লেকশ্যন ক'ত হয় আমি বুজিলোঁ, মিৰৰত হয়। মিৰৰত ৰিফ্লেকশ্যন হয় নে নহয় সেইটো আমি বুজি পালোঁ ধুনীয়াকৈ। মিৰৰত ৰিফ্লেকশ্যন হয় বুলি গম পালোঁ। মিৰৰৰ ভিতৰত আমি কি পঢ়িলোঁ আজি? প্লেইন মিৰৰ আমি পঢ়ি ল'লোঁ, ঠিক আছে? প্লেইন মিৰৰ আমি পঢ়ি ল'লোঁ। প্লেইন মিৰৰ এইকেইটা ল পঢ়িলোঁ। আৰু ৰিফ্লেকশ্যন কি হয়? সেইটো বাউন্স বেক, অ'কে? বাউন্স বেক। থেংক ইউ। পাৰ্ট 3টো পিছত কৰাম। থেংক ইউ।